21 তাৰিখে আমাৰ অসমত আৰু এটা ডাঙৰ ফাংচন হ'ব গৈ আছে মই পিছত ভাল কৰি আলোচনা কৰিম CRPFৰ যেটো ৰেজিং ডে ইয়াত যেতিয়া এয়াৰ ফোৰ্সে প্ৰগ্ৰাম কৰিছিল এয়াৰ শো that was the raising day of Air Force 21 তাৰিখে CRPFৰ ৰেজিং ডে হৰুখজাই ষ্টেডিয়ামত হ'ব আপোনালোকে এটা ৰিহাৰ্সেল চাব পাৰিব বহুত খুব ভাল তেওঁলোকে পেৰেড প্ৰেক্টিস কৰি আছে আৰু 21 তাৰিখে গুৱাহাটীৰ মানুহে বা গুৱাহাটীৰ জনগণে CRPFৰ ৰেজিং ডে পেৰেডো চাবৰ কাৰণে পাৰিব which is a unique opportunity normally CRPF এ ৰেজিং ডে পেৰেড তেওঁলোকৰ শিবিৰৰ ভিতৰত কৰে খানাপাৰা গ্ৰুপ সেন্টাৰ মানে উইদিন দেয়াৰ ক্যাম্পাস কৰে প্ৰথমবাৰৰ কাৰণে ই ৰাইজক দেখুৱা হ'ব অমিত শাহ ডাঙৰীয়া নিজে উপস্থিত থাকিব of course GP Singh DG CRPF কাৰণে আমাৰ definitely we have advantage আৰু 21 তাৰিখৰ বিষয়ে মই আপোনালোকক পিছত কম আজি জাস্ট মই এটা মেনশন কৰিছো এখিনি কবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিজিট সুপ্ৰিম কোৰ্ট টি ইণ্ডাষ্ট্ৰী এখিনি কবৰ কাৰণে আপোনালোকক মই মাতিছিলো